নমস্কাৰ উচু প্লেয়াৰ এণ্ড বিজয় ভ্লগ চেনেল চাম জনাইছোঁ আজি আকৌ নতুন ভিডিঅ'টোলৈ। আজি মই ঘৰৰ চটৰ ওপৰতে এটা সৰু বালি ফিল্টাৰ বনাম। তাৰ পৰা কিমান পৰিষ্কাৰ পানী ওলাই আপোনালোকক দেখাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে মোৰ ইনষ্টাগ্ৰাম পেজটো আৰু ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ল'ব। মই স্ক্ৰীণত দি দিছোঁ আৰু নহ'লে আপোনালোকে ডেছক্ৰিপশ্যনত গৈ ফ'ল' কৰিব আৰু চাৰ্চ মাৰিও ফ'ল' কৰিব পাৰিব। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বন্ধুসকল, এইটো হ'ল মোৰ ইনষ্টাগ্ৰাম আই ডি। তো আপোনালোকে গৈ ফ'ল' কৰি ল'ব। তো বন্ধুসকল, এইটো হ'ল মোৰ ফেচবুক পেজটো। তো আপোনালোকে গৈ ফ'ল' কৰি ল'ব। তো বন্ধুসকল, পোনপ্ৰথমতে আপোনালোকে এনেকুৱা প্লাষ্টিকৰ পাত্ৰ এটা লৈ ল'ব। তো পাত্ৰটো লৈ কিনে আপোনালোকে তল ছাইডটো গৰম গজাল লৈ আপোনালোকে ফুটা কৰি ল'ব। মই যেনেকুৱা ফুটা কৰিছোঁ তো আপোনালোকে তেনেকুৱা ফুটা কৰি ল'ব। তাৰপাছত ষ্টেণ্ডডালৰ কাৰণে দুটা বাঁহৰ লাঠি মই কাটি লৈছোঁ সিমানটো চাইজৰ। আপোনালোকে যিমানটো জোখত পায় সিমানটো জোখত আপোনালোকে কাটি ল'ব, কিমান দীঘল দিম বুলি ভাবে। তো এনেকুৱা দুটা লাঠি লৈ ল'ব। তাৰপৰা অলপমান শিলগুটি লাগিব। শিলগুটিটো পৰিষ্কাৰ কৰি আপোনালোকে ধুই ল'ব, তেতিয়া পানী চাফা আহে। আৰু অলপমান বালি লাগিব। বালিটো পৰিষ্কাৰ কৰি ধুই ল'ব লাগিব। মই ধুই ল'ম, তো আপোনালোকক দেখাম। আৰু চূণ অলপ লাগিব, আপোনালোকক লাষ্টত দেখাম চূণ। আৰু বৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বন্ধুসকল, এইটো শিল মই আকৌ এবাৰ ধুই লৈছোঁ। পূৰা পৰিষ্কাৰ পানীয়েদি মই ধুই লওঁ। এইখিনি পাত্ৰত মই ৰাখি দিলোঁ, তো দেখি পাইছে চাগে তো কিমান চাফা। তাৰপাছত বালিখিনি পৰিষ্কাৰ কৰি ধুই লওঁ। দেখা পাইছে চাগে কিমান লেতেৰা পানী, পানীখিনি পেলাই লওঁ। তো বন্ধুসকল, এই পাত্ৰটোত আপোনালোকে এই ফুটা যোনটো পাত্ৰ আছে তাত পোনপ্ৰথমতে আপোনালোকে কোৰ বা জাল লৈ ল'ব, এনেকুৱা টাইপৰ জাল বা কাপোৰ। তো ইয়াৰ তলত পাৰি দিব আপোনালোকে একেবাৰে। এইটো ফুটা নহয় জানো বন্ধুসকল, এই ফুটাটো তলত একেবাৰে এনেকৈ পাৰি দিব। তাৰপাছত বন্ধুসকল, আপোনালোকে এনেকৈ ৰাখি দিব। তাৰপৰা শিলগুটিবোৰ যে আছিলে কিছুমান দি দিব। এনেকুৱা ধৰণে আপোনালোকে সমান কৰি ল'ব। তাৰ ওপৰত এই শিলগুটিসমূহ দি দিব। তো বন্ধুসকল, আপোনালোকে অলপমান চূণ দি দিব, কাৰণ চূণ দিলেও পানী পৰিষ্কাৰ হয়। তো বন্ধুসকল, ইয়াতে মোৰ ওচৰত আছে আইৰণ পানী। তো দেখা পাইছে কালাৰটো এনেকুৱা হালধীয়া টাইপৰ আইৰণ পানী। আৰু এইটো হ'ল মোৰ ঘৰৰ খোৱা পানী। তো এইটো মই খাবও পাৰোঁ, এইটো মই খাব নোৱাৰোঁ। এইটো হয় আইৰণ পানী। ফিল্টাৰত দিয়াৰ পাছত এনেকুৱা কালাৰ ওলাই নে কেনেকুৱা কালাৰ ওলাই, মানে পানীখিনিৰ ৰং কেনেকুৱা ওলাই চাওঁ। যদি এনেকুৱা হয় মই খাব পাৰিম। মই ইয়াতে ঢালি দিওঁ। পোনপ্ৰথমতে মই এইটো অকণমান চাফা কৰি ল'ব লাগিব, কাৰণ প্ৰথম পদ্ধতি। তো ফিল্টাৰ হৈ আছে গাইজ, দেখা পাইছে। তো বন্ধুসকল, মই দেখা মতে পানীখিনিৰ ৰংটো সলনি হোৱা নাই, অলপমান চেঞ্জ হৈছে। প্ৰথমভাৱে পানীখিনিৰ ৰং এনেকুৱা হৈছে। তো বন্ধুসকল, পানীখিনিৰ ৰং দেখা পাইছে। তো ফিল্টাৰ হৈ আছে, পানীখিনি এনেকুৱাকৈ পৰি আছে। এইটো হ'ল মোৰ ঘৰৰ পৰিষ্কাৰ পানী। তো পানীখিনি কালাৰটো মই বৰ ভাল দেখা নাই। তো প্ৰথম দিছোঁ কাৰণে এনেকুৱা হ'ব পাৰে, অলপমান চেঞ্জ হ'ল কালাৰ। তো দেখিছে এইটো কিমান হোৱাইট আৰু এইটো কিমান য়েল্ল' টাইপৰ অলপ। তো আকৌ এবাৰ দি চাওঁ, পাত্ৰটো আকৌ এবাৰ পাতি দিছোঁ, আকৌ এবাৰ ঢালি দিছোঁ শ্ল'লিকৈ। তো বন্ধুসকল, এইবাৰ কিন্তু দ্বিতীয়বাৰ পানীখিনি ঢালোঁতে পানীখিনি বহুত চাফা আহিছে, পানীখিনি কালাৰটো বহুত কণ চেঞ্জ হ'ল। তো বন্ধুসকল, দেখা পাইছে দ্বিতীয়বাৰ মই যোনটো পানী ঢালিছিলোঁ, তো অকণমান অলপ হোৱাইট হৈছে, তো অলপ য়েল্ল' হৈ আছে। এইটো পূৰা হোৱাইট। এইটো হ'ল মোৰ ঘৰৰ পৰিষ্কাৰ পানী। এইটো হ'ল মোৰ এতিয়া আইৰণ পানীটো যোনটো মই ঢালিছিলোঁ। তো এইটো দ্বিতীয়বাৰত এনেকুৱা হোৱাইট কালাৰ ওলাইছে। তো আকৌ এবাৰ ঢালি দিওঁ। মই 3 নম্বৰ বাৰত মই খাই চাম, মই পানীখিনি সোৱাদটো কেনেকুৱা মই ক'ম। মই আকৌ এবাৰ ঢালি দিছোঁ এই পানীখিনি। এইবাৰ কিন্তু চাগে বহুত চাফা পানী আহিব 3 নম্বৰ বাৰ। তো এনেকুৱাই হ'ব। মই এবাৰ এইটো টেষ্ট কৰি চাম। তো বন্ধুসকল, আৰু অলপ আছিলে, মই ঢালি দিছোঁ এই পানীখিনি। তো বন্ধুসকল, এই পানীখিনি ভৰ্তি হৈ গ'ল।
তো কালাৰটো পূৰা হোৱাইট হৈ গৈছে, তো দেখা পাইছে। তো আপোনালোকে কমেণ্টত জনাব। মোৰ চকুৰ ফালৰ পৰা মই পূৰা হোৱাইট দেখিছোঁ, এইটোও হোৱাইট দেখিছোঁ, এইটো পৰিষ্কাৰ পানী মোৰ ঘৰৰ পৰা অনা, এইটোও হোৱাইট দেখিছোঁ। তো এইটো মই এতিয়া খাম, আপোনালোকৰ চকুৰ আগত খাম, তো চাই থাকিব। তো বন্ধুসকল, এইখিনি হ'ল আইৰণ পানীখিনি। তো আপোনালোকে দেখা পাইছে চাগে। মই এইখিনি এতিয়া খাম, এতিয়া মই এইটো ফিল্টাৰত দিয়া, ফিল্টাৰৰ পৰা ওলাই অহা মই এতিয়া খাম। তো আপোনালোকৰ মই চকুৰ আগত মই খাই দিম। তো যিমানকণ পানী আছে মই তাৰ তল কৰি দিম, চাব দেই। একো লেতেৰা সোৱাদ নাই, একদম ঘৰত যোনটো পৰিষ্কাৰ পানী, একদম পানীখিনি আপোনালোকে নিজে ঘৰত এবাৰ ট্ৰাই কৰি চাব। একেবাৰে বহুত পৰিষ্কাৰ পানী আহিছে। মই আকৌ তো বন্ধুসকল, দেখা পালে বহুতে পৰিষ্কাৰ পানী। একদম বিশুদ্ধ পানী মই মুখে ঢালি দিছোঁ। একদমেই পৰিষ্কাৰ পানী, মই আপোনালোকৰ চকুৰ আগত মই এই পানীখিনি খাই দিলোঁ। তো আপোনালোকে ঘৰত ট্ৰাই কৰিব নাপাৰিব, এবাৰ হ'লেও ঘৰত কৰি চাব। তো ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাৰিবা, আৰু মোক ইনষ্টাগ্ৰাম আৰু ফেচবুক পেজটোত ফ'ল' কৰিব নাপাৰিবা। জয় অসম, বাই বাই। আৰু ধামাকা ভিডিঅ' লৈ আহি আছোঁ।